হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই দেখুৱাই আছোঁ মাকৈ খেতি। চাওক, মাকৈ খেতিটো কিমান ধুনীয়া হৈছে। মই আপোনালোকক ঘূৰাই দেখুৱাই আছোঁ। আপোনালোকে চাওক, খেতিটো ইমান ধুনীয়া খেতিটো হৈছে। তাৰ পাছত আমি ক'ম যে মাকৈ খেতিৰ লাভ কেনেকুৱা, খেতিটো কেনেকৈ কৰিব লাগে, এইবিলাক মই বহলাই আলোচনা কৰিম। বন্ধুসকল, এনেকুৱা এটা খেতি কৰিলে বেছি এটা খৰচ নহয়। ধৰি লওক, এবিঘা মাটি কৰিলে আপোনালোকৰ প্ৰায় 10,000 মান খৰচ আহিব মাকৈ খেতিত। কিন্তু ইয়াত যেতিয়া মাকৈ হ'ব, তেতিয়া তাৰ লাভটো হ'ব আপোনাৰ 3 গুণ। ধৰি লওক, 10,000 টকা খৰচ কৰিলে আপোনাৰ মিনিমাম 40,000 পৰা 50,000 টকা আপুনি বিক্ৰী কৰিব পাৰে মাকৈ খেতিৰ পৰা। কিন্তু মাকৈখন ভাল হ'ব লাগিব। মাকৈ যদি ভাল নহয়, তেতিয়া আপোনাৰ কিন্তু আপুনি ইমান টকা বিক্ৰী কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে বন্ধুসকল, আপোনালোকে প্ৰথমে মাকৈ খেতিটো ধুনীয়াকৈ কৰিব লাগিব। এই খেতিটো যেতিয়া মৰাপাট কৰে বা মৰাপাটৰ সময়তে প্ৰায় লগায়, তেতিয়া আপোনাৰ এই খেতিটো আপোনাৰ বহাগ মাহত আপোনালোকে খেতিটো কৰে। এই খেতিটোত আপোনালোকে চাওক, এইটো এনেকৈ গুটি ছটিয়াই দিলে নহয়। এই খেতিটো আপোনাৰ শাৰীকৈ লগাব লাগে। ইয়াত শাৰীকৈ লগোৱা আছে, আপোনালোকে দেখিব পাৰে কেনেকৈ লগাইছে। লাইনটো চিধা হ'ব লাগিব আৰু প্ৰায় 1 ফিট মান জেগাত হ'ব লাগিব এটাৰ পৰা আনটো। মানে এনেকৈ আপোনালোকে খেতিটো কৰিব লাগিব। বন্ধুসকল, এই খেতিটোত মানে আপোনাৰ ইমান কষ্টও নাই, কম কষ্টৰ ভিতৰত হৈ যায়। মানে আপোনাৰ প্ৰথম পইচাটো আপোনাৰ বেছি যায়। গুটিটো যেতিয়া আপুনি কিনিব, সেই কিনাৰ সময়ত পইচাটো অলপ বেছি যায়। পাছত আৰু ইমান পইচা নাযায়। খেতি গা বন হ'লে এবাৰ মানে আপুনি বাচি দিব পাৰে। তাৰ পাছত আৰু নাবাচিলেও হ'ব, কোনো সুবিধা নাই। চাওক, ইয়াত মানে প্ৰায় 1 বিঘাৰ মাটিৰ ওপৰত মানে কৰিছে খেতিটো। খেতিও বহুত ধুনীয়া হৈছে। মাকৈটো আপোনাৰ এইটো খেতিৰ পৰা প্ৰায় 40,000 টকামান বিক্ৰী কৰিব পাৰিব খেতিটোৰ পৰা। খেতিও বহুত ধুনীয়া। মই ঘূৰাই দেখুৱাই আছোঁ, আপোনালোকে চাব পাৰে খেতিটো। এতিয়া মাকৈ আহি আছে, এটা দুটাকৈ লাগি আছে। মানে মাকৈ কিন্তু বেছি নহয়, ধৰি লওক 3টা বা 4টা মান হ'ব বেছি হ'লে, ইয়াতকৈ বেছি নহয়। কিন্তু মাকৈ কিন্তু ওজনটো বেছি হয়, বহুত ওজন হয়। মাকৈ খেতি কৰিলে আপোনালোকে কৰিব পাৰে বন্ধুসকল। এই খেতিটো কৰোঁতে আপোনালোকৰ একদম কষ্ট কম হ'ব। যিসকলৰ বেলেগ খেতি মানে আপোনাৰ ধৰি লওক চব্জি খেতি কৰিব খোজে, আমি কৈ চব্জি খেতি কৰাৰ পৰা আপোনালোকে এইটো খেতি কৰক, বহুত লাভ বেছি হ'ব মাকৈ খেতিত। মাকৈ খেতি কৰিলে আপোনালোকৰ লাভটো একদম বহুত বেছি। আপোনালোকে কৰক। আৰু এইটোত ইমান সাৰো নালাগে। প্ৰথমতে আপোনাৰ যেতিয়া হাল মাৰিব, তাৰ আগতে আপোনালোকে অলপ গোবৰ ছটিয়াই দিব। বেছি সাৰ নালাগে, একদম কম সাৰতে হৈ যায়। এবাৰ দিব লাগে, অলপ কিবা এটা সাৰ দিব, অলপ কিবা এটা সাৰ দিলে হৈ যাব। বন্ধুসকল, যদি ভিডিঅ'টো চাই আপোনালোকৰ কিবা উপকাৰ হয়, তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব, লগতে
ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নেক্সট টাইমত মই ভিডিঅ' এটা দিলে আপোনালোকে চাব পাৰে।